জয় জুবিনদা। আমাৰ সমগ্ৰ অসমবাসীৰে হিয়াৰ আমচু এক যাদুকৰী কণ্ঠৰ অধিকাৰী প্ৰয়াত শিল্পী অসমবাসীৰ প্ৰাণৰ স্পন্দন জুবিনদাৰ স্মৃতিত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মোৰ এই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি সকলোৱে জানো যে বিগত 3 দিন ধৰি সমগ্ৰ অসমবাসী গভীৰ শোকত ম্ৰিয়মান হৈ আছে। নিজৰ প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই সকলো গভীৰ শোকত বাকস্তব্ধ হৈ আছে, সকলো বেদনাহত হৈ আছে। হৃদস্পন্দন আমাৰ হেৰাই গৈছে, জনতাৰ কণ্ঠ হেৰাই গৈছে। কিন্তু তথাপিও আমি যিহেতু জুবিনদাক অন্তৰৰ পৰা ভাল পাওঁ, হৃদয়ৰ নিভিদ কোণত, আমাৰ হৃদয়ৰ মণিকোঠত তেখেত আছে, গতিকে আমি তেখেতক জীয়াই ৰাখিব লাগিব। কেৱল জুবিনদাৰ পাৰ্থিৱ শৰীৰৰহে মৃত্যু হৈছে। জুবিনদাৰ কায়িকভাৱেহে কেৱল আমাৰ মাজত নাথাকে, বাকী জুবিনদাৰ গীত মাত কণ্ঠ আদি আমাৰ মাজত আজীৱন থাকিব। এই পৃথিৱী চন্দ্ৰ সূৰ্য থকালৈকে থাকিব। আমি অসমীয়াই তেখেতক আমাৰ অন্তৰত জীয়াই ৰাখিম। তেখেতৰ গান শুনি আচলতে কৈশোৰ যৌৱন অতিক্ৰমী আজি বয়স পাইছোঁহি। মোৰ মনত আছে 1996 চনত কঁকাল খামুচীয়া গাল গুলপীয়া নামৰ গীতটি প্ৰথম শুনিছিলোঁ। তাৰ অলপ দিনৰ পিছত গম পাইছিলোঁ যে গায়কজনৰ নাম জুবিন গাৰ্গ বুলি। তাৰ পিছৰ পৰা কিমান যে তেখেতৰ গীত শুনিলোঁ তাৰ কোনো সীমা সংখ্যা নাই। বিভিন্ন এলবাম সংগ্ৰহ কৰিছিলোঁ সেই সময়ত, যিহেতু ডেগ আছিলে, আজিৰ দৰে ব্যৱস্থা নাছিলে। মুক্তি, শব্দ, যন্ত্ৰ, শিশু এনেকুৱা ধৰণৰ কেছেটবোৰ সংগ্ৰহ কৰিছিলোঁ। এতিয়া মই ঘৰত নাই, ঘৰত থকা হ'লে কেছেটবোৰো দেখুৱালেহেঁতেন আপোনালোকক। তাৰ পাছত বিভিন্ন সেই সময়ত চিনেমাবিলাক ৰিলিজ হৈছিল, বিভিন্ন অসমীয়া চিনেমা, যৌৱনে আমনি কৰে পৰা আদি কৰি নায়ক, দাগ, হিয়াদিয়ানে এইবিলাক। আৰু সকলোতে আমি জানো যে প্ৰত্যেকখন চিনেমাতেই মিউজিক ডাইৰেক্টৰ আছিলে আমাৰ মৰমৰ অতিকে আপোন জুবিনদা। তেখেতৰ সুৰীয়া কণ্ঠ, সুৰীয়া গীত আদি সকলো গোটেই সমগ্ৰ অসমৰ মানুহকে আপ্লুত কৰিছিলে। এতিয়া ভৱিষ্যত প্ৰজন্মৰ, এতিয়া সৰু সৰু ল'ৰা ছোৱালীবোৰ যেতিয়া পৰৱৰ্তী সময়ত সুধিব কোন জুবিনদাতে, আমি চিনাকি দিব লাগিব তেখেতক। জুবিনদা কেৱল এজন গায়ক নহয়, জুবিনদা এটা আচলতে অসমৰ সত্তা, এটা জাতীয় সত্তা। তেওঁ কেৱল গায়ক নহয়, তেওঁ গীতিকাৰ, সুৰকাৰ, কবি, চিনেমা পৰিচালক, তেনেকুৱা ধৰণৰ, লগতে এজন সমাজ হিতৈষী আৰু প্ৰকৃত সমাজকৰ্মী। তেখেতক ইমান যে লক্ষ লক্ষ মানুহে আজি শ্ৰদ্ধাঞ্জলি জনাইছে, ইমান হিয়ালি জিয়ালিকৈ কান্দিছে, তাৰ কাৰণ হ'ল কেৱল গীত মাত এইবিলাকে নহয়, তেওঁ আছিলে অতিকে মানৱ দৰদী এজন ব্যক্তি। হাজাৰ হাজাৰ বিপদত পৰা মানুহক তেখেতে সহায় কৰিছিলে। প্ৰত্যেক দিনেই তেখেতৰ ঘৰত মানুহৰ শাৰী বান্ধিছিলে, বিভিন্ন অসুখত, কাৰোবাৰ কিবা পৰীক্ষাৰ ফিজ দিয়া, পঢ়া শুনা কৰা, এনেকৈ বিভিন্ন আৰ্থিক প্ৰকাৰে, সকলো প্ৰকাৰে তেখেতে সহায় কৰিছিলে। তদুপৰি তেখেত আছিলে এক শক্তিশালী কণ্ঠ, জনতাৰ কণ্ঠ। তেখেতে জাতীয়বাদী চৰিত্ৰৰে অসমৰ জাতীয় জীৱনৰ যিকোনো বিপদৰ সময়ত, যিকোনো সংকটকালত শক্তিশালী কণ্ঠ তেওঁৰ দাঙি ধৰিছিলে, নিৰ্ভীকভাৱে, বলিষ্ঠভাৱে। আৰু তেনেকুৱা দ্বিতীয় এজন ব্যক্তি অসমত আৰু আমি কেতিয়াও নাপাওঁ। আপোনালোকে দেখিব, যিকোনো সময়তে তেখেতে নিজৰ কণ্ঠ বলিষ্ঠভাৱে দাঙি ধৰিছিলে অসমৰ হকে, অসমৰ স্বাৰ্থ হকে, অসমীয়াৰ হকে, অসমীয়া জনগণৰ হকে। আৰু সেইবাবেই তেখেত অসমীয়া জনগণৰ হিয়াৰ আমঠু। আমি জানো তেখেতে কেৱল অসমীয়া নহয়, বাংলা, হিন্দী, ইংৰাজী তথা বিভিন্ন অসমৰ প্ৰায় 40টা ভাষাত প্ৰায় 40,000 ওচৰা-ওচৰি গীত গাইছিলে। এইটো আচলতে ক'ব গ'লে নিজৰ মাজতে এটা বিশ্ব অভিলেখ। এনেকুৱা ইমান গান আজিলৈকে হয়তো মই নাজানো বিশ্বৰ কোনোবা গায়কে যদি গাইছে বুলি আজিলৈকে মই শুনা নাই। আৰু তেখেতে গোৱা প্ৰত্যেকটো গানৰে উচ্চাৰণ ইমানেই স্পষ্ট আছিলে যে তাত ক'বলৈ কোনো ভাষাই নাই। অসমীয়াটো অসমীয়াই বাৰু, বেলেগ আপোনালোকে চাব, বেলেগ গানবোৰ শুনিব, বাংলা হওক, হিন্দী হওক, ইংৰাজী হওক। হিন্দী তেখেতে বলিউডত গৈ পেলাই প্ৰথম বলিউডৰ যিখন চিনেমাত প্ৰথমটো গীতত যি কণ্ঠদান কৰিছিলে, গেংষ্টাৰ ছবিখনৰ ইয়া আলি, সেই প্ৰথম গীতটোৱেই বলিউডৰ জগতৰ সৰ্বোচ্চ পুৰস্কাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে। ভাবক আপোনালোকে, এইটো কিমান ডাঙৰ কথা। আমি ক'বলৈ গ'লে আচলতে একেবাৰে সৰু মানুহ, তেখেতৰ কথা আলোচনা কৰাটো আচলতে
আমাৰ সম্ভৱ হোৱা নাই কিন্তু তেখেতৰ কথা আলোচনা কৰা আমাৰ ধৃষ্টতাই নাই আচলতে তথাপিও যিহেতু আলোচনা কৰিবলৈ লৈছোঁ গতিকে তেখেতে যদি ইচ্ছা কৰিলেহেঁতেন বলিউডতে বিশাল কেৰিয়াৰ গঢ়িব পাৰিলেহেঁতেন বহুত ভাল এটা কেৰিয়াৰ গঢ়িব পাৰিলেহেঁতেন খুব কম কষ্ট কৰি মাজে মাজে কিছুমান গান গাই তেখেতে অজস্ৰ সন্মান গোটেই দেশতে অজস্ৰ ধন ঘটিব পাৰিলেহেঁতেন কিন্তু তেখেতে সেইটো নকৰিলে অসমৰ প্ৰেমত অসমীয়াৰ প্ৰেমত অসমৰ ভাষাৰ প্ৰেমত জাতিৰ প্ৰেমত অসমৰ মাটিৰ কেঁচা মাটিৰ গোন্ধ ল'বলৈ তেখেত দৌৰি আহিলে অসমতেই থাকিলে আৰু কিন্তু আমাৰ দুৰ্ভাগ্য যে তেখেতৰ কিন্তু মৃত্যু হ'লগৈ বহুত দূৰত অসমৰ নহয় ভাৰতৰ পৰাও বহুত দূৰত বাৰু যি কি নহওক সেইটো সুকীয়া কথা আমি তেখেতৰ গীত মাতৰ মাজত আমি এটাই চেষ্টা কৰিম সদায় যাতে আমি তেখেতক জীয়াই ৰাখিব বিচাৰোঁ তেখেতৰ গীতসমূহৰ এটা অন্যতম প্ৰধান বৈশিষ্ট্য আছিলে অসমীয়া ভাষাত হোৱা গীতসমূহৰ কথা মই বিশেষকৈ ক'ব বিচাৰিম প্ৰথম অৱস্থাত তেখেতে যিবিলাক নিজেই ৰচিছিলে সেইবিলাকতো অমৰ সৃষ্টি মানে চিৰযুগমীয়া গীত তাৰ আপোনালোকে প্ৰত্যেকটো শব্দ চাব প্ৰত্যেকটো সুৰ চাব কিমান প্ৰাণস্পৰ্শী কিমান হৃদয়স্পৰ্শী কিমান সুললিত আৰু তেখেতৰ কণ্ঠটো আছিলে ভগৱান প্ৰদত্ত তেনেকুৱা কণ্ঠ আৰু মানে কেতিয়াও নোলায় বুলি ক'ব লাগিব মানে ইমানেই সুৰীয়া আৰু হঠাতে গাই দিব পাৰিছিলে মানে গানবিলাক আৰু তেখেতৰ অসমীয়া যি গানবিলাকৰ আপোনালোকে উচ্চাৰণ চাব হাজাৰ হাজাৰ গানত লাখ লাখ শব্দ ব্যৱহাৰ কৰিছিলে এটা শব্দও এনেকুৱা আমি বিচাৰি নাপাওঁ যি শব্দত কিবা উচ্চাৰণত কিবা অকণমান একচিকুট মানুহ যদি কিবা মানে ভুল আছে বা কিবা আছে একদম সম্পূৰ্ণ স্পষ্ট উচ্চাৰণ কৰিছিলে আৰু সম্পূৰ্ণ শুদ্ধকৈ কৈছিলে তো আমি পৰৱৰ্তী সময়ত তেখেতক যদি সন্মান জনাব বিচাৰোঁ তেখেতৰ যি গীত মাতবোৰ আমি আওৰাম সেই আওৰোৱা সময়ত শব্দবোৰ যাতে আমি শুদ্ধকৈ আমি উচ্চাৰণ কৰোঁ তাৰ প্ৰতি যদি আমি লক্ষ্য ৰাখোঁ সেই তাৰ জৰিয়তেও তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব আমি শুদ্ধকৈ অসমীয়া ভাষা যদি কওঁ তেতিয়াও তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব কাৰণ অসমীয়া ভাষাৰ প্ৰতি তেখেতৰ অৱদান যথেষ্ট 100জন সাহিত্যিকে যি কাম কৰিছে তাৰ তুলনাত তেওঁ বেছি কাম কৰিছে হয় তেওঁ গীত ৰচনা কৰিছে গীত গাইছে কিন্তু সেই গীতবোৰ আটাইতকৈ বেছি কি ভাষাত ৰচিছে অসমীয়া ভাষাত গতিকে অসমীয়া ভাষালৈ তেওঁ অজস্ৰ অৱদান আছে যি মানে আমি ভাবিব নোৱাৰোঁ আচলতে তো সেই শুদ্ধ ৰূপত আমি যদি আমি যিহেতু সৰু মানুহ সাধাৰণ মানুহ বিশেষ ডাঙৰ কামেই কৰিব নোৱাৰোঁ কিন্তু আমি এইবিলাকতো কৰিব পাৰোঁ আৰু তেখেতৰ মূল যিখিনি ভাল পোৱা মানুহ হ'লে লাখ লাখ সাধাৰণ জনতা আমি সৰু সৰু মানুহবিলাক আৰু আমি তেখেতক শ্ৰদ্ধাঞ্জলি এনেকৈয়ে জনাবলৈ শুদ্ধকৈ কথাবোৰ কৈ শুদ্ধকৈ গানবিলাক গায় আৰু স্পষ্টবাদী হয় সঁচা কথা কয় তেওঁ চাবচোন গোটেই আজীৱন স্পষ্টবাদী আছিলে কোনো কাৰোলৈ ভয় শংকা কৰা নাছিল যি মুখত আহে কৈ দিয়ে শিশুসুলভ এটা একেবাৰে মানে নিষ্পাপ এটা মন আছিলে তেখেতৰ একেবাৰে ফুলৰ দৰে পবিত্ৰ আছিল তেখেতৰ মনটো মানে সেইকাৰণে যি মুখত আহে কৈ দিয়ে তেওঁ চিন্তা নকৰে কি হ'ব পিছত কি হ'ব কোনে কি ক'ব আৰু ধন সম্পত্তিৰ প্ৰতি কোনো লোভ নাছিলে তেখেতৰ চাওকচোন কিমান বিশাল ব্যক্তিত্ব আৰু কিমান মানে সাগৰৰ দৰে গভীৰ আকাশৰ দৰে বিশাল এক মন আছিলে তেওঁ যদি জীয়াই থাকিলেহেঁতেন আৰু বহুত কিবা কৰিলেহেঁতেন অসমৰ বাবে আমাৰ জাতিটোৰ বাবে আমাৰ মানুহবিলাকৰ বাবে কিন্তু আমাৰ দুৰ্ভাগ্য তেখেতে অকালতে আমাক এৰি গুচি গ'ল কি কৰিম আমাৰ অসমীয়া দুৰ্ভাগ্য তেনেকুৱা এজন ব্যক্তিক আমি আচলতে ধৰি ৰাখিব নোৱাৰিলোঁ তথাৎ জীয়াই থকা অৱস্থাত আমি তেখেতক যিমান সন্মান কৰিব লাগিছিলে যিমান মান আদৰ কৰিব লাগিছিলে সিমান আচলতে আমি নকৰিলোঁ বুলিয়ে ক'ব পাৰি আৰু আমাৰ এটা অসমীয়া জাতিৰ এটা স্বভাৱ আছে যে জীয়াই থকা অৱস্থাত আমি মান সন্মানটো অলপ কমেই কৰোঁ আগতো তেনেকুৱা ইতিহাস আছে মৃত্যুৰ পিছতে আমি বেছিকৈ এতিয়াতো উপায় নাই আৰু হাজাৰ মোৰ ৱালত যদি আমি মূৰ খুন্দিয়াই দিওঁ তেতিয়াও আমি তেখেতক ঘূৰাই নাপাওঁ কিন্তু তথাপিও আমি তেখেতক সন্মান জনাম তেখেতক অমৰ কৰি ৰাখিম তেখেতৰ গীত মাত আমি আজীৱন কেৱল এইটো তেখেতৰ মৃত্যুৰ সময়ত উঠলি উঠা আৱেগ নহয় এই আৱেগ আমি চিৰযুগমীয়া কৰিব লাগিব সদায় এই আৱেগ আমি আমাৰ মাজত ৰাখিব লাগিব আমাৰ অসমীয়া মানুহৰ এটা দুৰ্নাম আছে যে আমাৰ আৱেগবোৰ হঠাতে উঠলি উঠে খেৰৰ জুইৰ দৰে হঠাৎ উঠলি উঠে আকৌ পটককৈ নমায়ো যায় এই জুবিনদাৰ ক্ষেত্ৰত আমি যাতে এইটো হ'বলৈ নিদিওঁ আমাৰ হিয়াৰ আমঠু আমাৰ প্ৰাণৰ স্পন্দন জুবিনদাৰ ক্ষেত্ৰত আমি এই উঠলি উঠা আৱেগ আমি চিৰযুগমীয়া কৰিব লাগিব তেখেতৰ স্মৃতিত বিভিন্ন আমি কাম কাজ কৰিব লাগিব আমি কৰিম আমি বিভিন্ন সকলোৱে মিলি আমি আবেদন জনাম বিভিন্ন পক্ষক তেওঁলোকেও কৰিব সকলোৱে সহযোগ কৰিব গতিকে আৰু
পৰৱৰ্তী সময়ত আৰু তেখেতৰ গীত মাত তেখেতৰ বিভিন্ন দিশ চৰ্চা কৰি পেলাই বিভিন্ন ভিডিঅ' বনাম অন্তৰৰ কথাবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকেও শ্বেয়াৰ কৰিব কাৰণ আমি সৰু মানুহ বাৰু আমি ইমান বেছি কৰিব নহ'লেও নিজৰ স্তৰতে যি পাৰোঁ যি মানে সৰুকৈ চেষ্টা কৰোঁচোন আমি সকলোৱে তেখেতৰ কথাবিলাক তেখেতৰ গীত মাতবিলাক আমি তেনেকৈ আৰু কমেণ্টত আপোনালোকে লিখিব তেখেতৰ ভাল পোৱা গীতবিলাক কোনটো গীত আপোনালোকে প্ৰথম শুনিছিলে তেখেতৰ কোনোবাই শহুৰে লগ পাইছিলে নেকি মোৰ অৱশ্যে জীৱনৰ আটাইতকৈ বহুত ডাঙৰ এটা দুখ থাকি যাব তেখেতৰ লগত একেলগে এখন ফটো উঠাৰ এখন চেলফি লোৱা বা শহুৰে তেখেতৰ এপলক অন্ততঃ 2 মিনিটৰ বাবে বা 10 ছেকেণ্ডৰ বাবে লগ কৰাৰ প্ৰবল ইচ্ছা মোৰ অন্তৰত আছিলে কিন্তু মই এনেই ভবা নাছিলোঁ যে এনেকুৱা হ'ব কোনো ভবা নাছিলে আৰু দৃঢ় বিশ্বাস আছিলে যে এই এদিনটো লগ পামেই ক'ৰবাত ন ক'ৰবাত হয় কেতিয়াবা মানে তেখেতৰ ঘৰলৈ হ'লেও যাম বা কেতিয়াবা এয়াৰপৰ্টত ক'ৰবাত কেনেবাকৈ কোনোবা ফাংচনত লগ পাই যাম 2-3বাৰমান লাইভ ফাংচন চাইছিলোঁ তেখেতৰ 2009 চনমানতে প্ৰথম চাইছিলোঁ তেতিয়া ভাল মোবাইলো নাই ফটো মৰাৰ সুবিধা নাছিলে আৰু তেখেত আহিলে ইমানেই মানুহ ভিৰ হয় যে আমি তেতিয়া ডেকা অৱস্থাত মানে গৈ ওচৰে পাবগৈ নোৱাৰিছিলোঁ হৈছে তথাপিও 30-40 মিনিটমান আঁতৰৰ পৰা ওচৰৰ পৰা দেখাৰ সৌভাগ্য হৈছিলে সেইটো অন্যতম জীৱনৰ মোৰ সৌভাগ্য বুলি ভাবোঁ আৰু এই দুখটো মোৰ থাকি যাব সদায় মানে জীৱিত অৱস্থাত তেখেতৰ সৈতে এবাৰ 10 ছেকেণ্ডৰ কাৰণেও এটা শব্দ তেওঁৰ লগত বিনিময় যদি কৰিব পাৰিলোহেঁতেন বা এখন ফটো স্মৃতি হিচাপে উঠাই ৰাখিব পাৰিলোহেঁতেন সেইটো আৰু এতিয়া কেতিয়াও সম্ভৱ নহয় তেখেত অজান দেশলৈ গুচি গ'ল আৰু একো নোৱাৰোঁ তেখেতৰ বাবে আমি একোৱে কৰিব নোৱাৰিছিলোঁ তেখেতে বহুত কৰি গ'ল বহুত দি গ'ল আমি অশ্ৰু অঞ্জলিৰে তেখেতক দুটোপাল অশ্ৰু অঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাহিৰে আমি আচলতে একোৱেই কৰিব নোৱাৰোঁ এই যি গীত মাতবোৰ আমি পাৰিলে সযতনে ৰাখিম সেইটোৱে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হ'ব তেখেতৰ চিন্তাধাৰা তেখেতৰ মানৱতাবাদ এইবিলাক আমি প্ৰসাৰ কৰাৰ চেষ্টা কৰিলে সেইটোৱে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা লিখা হ'ব গতিকে আপোনালোকক পাৰিলে মন্তব্য কৰিবচোন আৰু সকলোৰে প্ৰিয় তেখেত যিহেতু ব্যক্তি গতিকে জাষ্ট মনৰ ভাৱ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ বেলেগ একো নাই আজি বিগত 2-3 দিন ধৰি খুবেই বেয়া মানসিক অৱস্থা আৰু একেবাৰে মানে বিশেষ কথা ক'ব ইমান হেৰি নাই তথাপিও কৈছোঁ আৰু মানে মনৰ কথাবোৰ জাষ্ট কৈছোঁ মনত খুদনি লাগি থকা কথাবোৰ মাত্ৰ শ্বেয়াৰ কৰিছোঁ তাৰ বাহিৰে একো নাই পৰৱৰ্তী সময়ত আকৌ চেষ্টা কৰিম তেনেকৈ তো এনেকৈ শেষ কৰিছোঁ ভিডিঅ'টো অমৰ হওক জুবিন দা জয় অসম